আজি আমি এটা কাৰ্যসূচী হাতত লৈছিলো শক্তিশালী কন্যা আৰু শক্তিশালী ৰাষ্ট্ৰৰ আমি ভিত্তিত আমি আজি এক সমদল উলিয়াইছো। আমি বিচাৰিছো যে আমাৰ শিৱসাগৰ জিলা হিংসামুক্ত হওক। আমি বিচাৰিছো যে মহিলাৰ ক্ষেত্ৰত যিখিনি হিংসা চলি আহিছে, যিকোনো লিংগ ভিত্তিক বৈষম্যতা আমাৰ সমাজত চলি আহিছে, সেই বৈষম্যতাবোৰৰ পৰা মুক্ত হওক আমাৰ শিৱসাগৰ জিলা। আমি আজি এই সমদলটোত আমাৰ বিভিন্ন বিভাগৰ কৰ্মকৰ্তাসকল আহিছে, বিভিন্ন বিভাগৰ যিখিনি মহিলা সংক্ৰান্তীয় আঁচনি আছে সেই আঁচনিসকলৰ ওপৰত ৰাইজক অৱগত কৰিবৰ কাৰণে আমাৰ আজি বিভিন্ন বিভাগৰ মানুহ ওলাই আহিছে। তাৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ আমাৰ শিৱসাগৰৰ বিভিন্ন শৈক্ষিক অনুষ্ঠানৰ ল'ৰা ছোৱালীসকল ওলাই আহিছে। তেওঁলোক ওলাই আহিছে আমাৰ মহিলাৰ কাৰণে মাত মাতিবৰ কাৰণে বা যিখিনি বৈষম্যতা চলি আছে তাৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আজি সকলো ওলাই আহিছে। প্ৰশাসনে সোপা ঢিলা নীতি গ্ৰহণ কৰে, এনেকুৱা বহুতো ঘটনা হৈ গৈছে। বহু সিদিনাই শিৱসাগৰ চহৰৰ মাজমজিয়া এগৰাকী নাবালিকাৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিলে, কিন্তু প্ৰশাসনে সঠিকভাৱে তদন্ত নকৰিলে 15 দিনৰ ভিতৰতে দোষীক যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিলে তেওঁলোকক মুকলি কৰি আনিব পৰা ব্যৱস্থা কৰিলে। কি ক'ব? হয়, আমি ভাবো যে সেই যোনটো ঘটনা হৈ গ'ল আমাৰ শিৱসাগৰ জিলাত, সেইটো সঁচাকৈ খুবেই মানে লাজৰ বিষয়। আমি সেই কথাটোৰ ওপৰত আমি জানো যে সেইখিনি যিখিনি দোষীয়ে যিখিনি শাস্তি পাব লাগিছিলে সেইখিনি শাস্তি তেওঁলোকে নাপালে। কিন্তু আমি যিখিনি আমাৰ বিভাগৰ ফালৰ পৰা আমি যিখিনি সা সুবিধা প্ৰদান কৰোঁ, কিন্তু আমি সেইখিনি আমি সঠিকভাৱে দি আহিছোঁ বুলি আমি সঠিকভাৱে ক'বও পাৰিম। কাৰণ আমাৰ বিভাগৰ ক্ষেত্ৰত আমি যিখিনি ডমেষ্টিক ভাইলেঞ্চৰ ভিক্টিম আছে তেওঁলোকক আমি অতি শীঘ্ৰে তেওঁলোকে যিখিনি কোৰ্ট কেছ কৰে সেইখিনি বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থাও আমি কৰি দিছোঁ। বা সেইদিনাখন যিটো ছোৱালীজনীৰ ক্ষেত্ৰত যিটো ঘটনা হ'ল, সেই ঘটনাটোৰ কাৰণে যিটো প্ৰশাসনে যিটো ব্যৱস্থা হাতত ল'লে, আমিও নিজে আচলতে সেইটো বস্তুলৈ সুখী নহয়। কিন্তু হ'লেও আমি আশা কৰিছোঁ যে আমাৰ শিৱসাগৰ জিলাত আৰু এনেকুৱা যাতে ঘটনা কেতিয়াও নহয়, আৰু হ'লে আমি তেনেকুৱা ধৰণৰ ঘটনা হোৱাৰ আগতে যাতে মানুহখিনি সজাগ হয় যে সেইটো ঘটনা হ'লে কেনেকুৱা ধৰণৰ মানে পদক্ষেপ মানে ল'ব লগা হ'ব পাৰে বা তেওঁলোক কেনেকুৱা ধৰণৰ সমস্যাৰ ভুক্তভোগী হ'ব। হয়, যোগাযোগ কৰিবৰ কাৰণে আমাৰ 2টা নম্বৰ আছে। মহিলা সংক্ৰান্তীয় যিকোনো সমস্যাৰ কাৰণে 181 হেল্পলাইন নম্বৰত কল কৰিব পাৰে। আৰু তাৰ উপৰিও কল নকৰিলেও আমাৰ শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ৰ পিছফালে আমাৰ ওৱান ষ্টপ চেণ্টাৰ বুলি এটা কেন্দ্ৰ আছে। সেই কেন্দ্ৰটোত গৈ পেলাই আপোনালোকে যোগাযোগ কৰিব পাৰিব। তাৰ উপৰিও শিশুসকলৰ কাৰণে 1098 এটা হেল্পলাইন নম্বৰ চাইল্ড লাইন, সেইটোত ফোন কৰিব পাৰিব। আৰু আমাৰ যমুনা ৰোডৰ নিউ কলনীত সেই অফিচটো অৱস্থিত, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ অফিচটো, তাত গৈ যোগাযোগ কৰিলে আপোনালোকে গোটেই সুবিধাখিনি পাব পাৰিব। আমি আজি জিলা সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা আৰু জিলা প্ৰশাসনৰ সহযোগত 16 ডেইজ কেম্পেইন এটা আমি আৰম্ভ কৰিছিলোঁ 5 তাৰিখৰ পৰা 5 ডিচেম্বৰৰ পৰা। তাৰে আজি অন্তিমটো কাৰ্যসূচীত 16 ডেইজ কেম্পেইনত আমাৰ হয় যি মহিলাৰ ওপৰত জেণ্ডাৰ বেছড ভাইলেঞ্চ হয়, সেই ভাইলেঞ্চটো বন্ধ কৰিবৰ কাৰণে, শেষ কৰিবৰ কাৰণে যিমান যি প্ৰক্ৰিয়া হয়, ধৰক বাল্য বিবাহ, তাৰপিছত চাইল্ড প্ৰেগনেঞ্চি, তাৰপিছত ডমেষ্টিক ভাইলেঞ্চ, এই গোটেইখিনি ইছ্যুক আমি একেলগে লৈ এই ইছ্যুখিনি যাতে আমি মানুহৰ মাজত এৱেৰ কৰিব পাৰোঁ, তাৰ কেনেকুৱা ভয়াৱহতা হ'ব পাৰে, তাৰ কাৰণে আমি সজাগতামূলক ৰেলী আজি হাতত লৈছোঁ। আমাৰ মাজত বিভিন্ন ডিপাৰ্টমেণ্টছ আছে, SRLM আছে, এডুকেশ্যন আছে, হেল্থ আছে। গোটেই ডিপাৰ্টমেণ্টখিনিয়ে আগবাঢ়ি আহি আমি গোটেই এৰিয়াটোৰ কভাৰ কৰিছোঁ ৰেলীৰ জৰিয়তে। আৰু আজি ষ্ট্ৰীট প্লেৰ জৰিয়তে আমি ৰাইজক এইটো জনাব বিচাৰিছোঁ যে চাইল্ড মেৰিজৰ ভয়াৱহতা কিমান আমাৰ সমাজত হ'ব পাৰে। তো ষ্ট্ৰীট প্লেৰ জৰিয়তে আমি জেগাটো ইয়াত লৈছোঁ কাৰণ যাতে সমূহ ৰাইজে অহা যোৱা কৰা পথচাৰীয়েও আমাৰ প্ৰগ্ৰামটো দেখা পাব পাৰে। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।